Hello everyone, আজি হৈছে মহাশিৱৰাত্ৰি আৰু শিৱৰাত্ৰি সকলোকে বহুত বহুত শুভকামনা জনালো। এটা কথা কওঁ, হোম ভাবিছিলো 8টাত, খুলো 11:30টাত। উঠিম ভাবিছিলো 3টাত, উঠিলো 5:30টাত। দেৰি হ'ল যদিও উঠি মেলি ধুনীয়াকৈ মই সকলো কাম কৰি পেলাই নি এতিয়া এয়া দেখিছেনে মন্দিৰলৈ যাম লাহেকৈ, কিন্তু মোৰ ঘৰত অকণমান নিয়ম আছে, সেই নিয়মখিনি কৰি ল'ম, আপোনালোকক দেখাম আৰু আপোনালোকে চাব বুলি আশা কৰিছোঁ। আৰু লগতে আমি শিৱসাগৰ যাম আজি শিৱদৌললৈ, তাতো আপোনালোকক দেখাম কি হয় কি নহয়। তাৰপাছত এতিয়া নিয়মখিনি কৰি লওঁ ব'লক। এতিয়া অকণমান চফা কৰি ল'ব লাগিব, অকণমান মুচি লওঁ দেই, ৰ'ব। বাকী পাকঘৰ চাকঘৰ মোচা হৈ গ'ল বাৰু, মই মুচিলোঁ। এইপিনে এয়া মই মালা দুডাল গাঁঠি থৈছোঁ, এডাল মন্দিৰত দিম আৰু এডাল মোৰ ইয়াতে দিম। দেখিছেনে, অকণমান চফা কৰি পেলাই অকণ মচি এয়া ধুনীয়াকৈ চাকি জ্বলাই ল'লোঁ। মই তেওঁক মালাডাল এনেদৰে পিন্ধাই দিলোঁ। এতিয়া মই আমাৰ ওচৰতে থকা মন্দিৰ এভাগলৈ যাম, তাত চাকি দি আহিম। তাৰপিছত মই পায়স বনাম বুলি ভাবিছোঁ, যিহেতু আজি শিৱৰাত্ৰি। সৰু ল'ৰা ছোৱালী কেইটামানক বুট কেইটামান খুৱাম বুলি ভাবিছোঁ, সেয়াই আৰু নিয়ম ঘৰত। বাকী তেনেকৈ ইমান ডাঙৰকৈ কৰা নাই। আৰু তাৰ পাছতে আমি শিৱসাগৰলৈ বুলি যাত্ৰা কৰিম। এইপিনে মন্দিৰত চাকি দিয়া আহোঁগৈ, ভ্লগ বনাই আছোঁ। আমাৰ এইবাৰ দিছে নাই, গা ধুবই পৰা নাই। হেৰি আকৌ এই পোৱালীজনী গা ধুই আহিছে, একো নহয়, এতিয়া গৈ দি আহোঁগৈ। মানে খৰধৰ এইটো কাৰণে কৈছোঁ, মানে পায়স বনাব লাগিব ন, সেইকাৰণে আমাক পাপাজীয়ে থৈ আহেগৈ বোলে, থৈ আহেগৈ মানে ৰখি দিব। যিহেতু মোৰ নিজৰ ঘৰত এইবাৰ এইটো শেষৰটো শিৱৰাত্ৰি হয়, গতিকে মই ভিডিঅ'টো স্মৃতি হিচাপে ৰাখিবলৈহে মই আপলোড কৰিছোঁ, যাতে মই পাছলৈ চাব পাৰোঁ। এইপিনে চাকি জ্বলাই ঘৰলৈ বুলি আহি এইপিনে মন্দিৰৰ পৰা আহিয়ে মই এয়া পায়স বনাবলৈ ল'লোঁ। এয়া মায়ে অলপ হেল্প কৰি দিছে, দি লওঁ। যিহেতু আমাৰ ঘৰত কিবা নিয়ম কৰিলেহে কেতিয়াবা পায়স দিয়া হয়, গতিকে মাহঁতেই বনায়। আজি কিন্তু মই বনাইছোঁ দেই। অৱশেষত মোৰ পায়স বনাই হৈ গ'ল। কেনেকুৱা হৈছে নাজানো বাৰু, আমাৰ এখেতে খালেহে গম পাব। আৰু প্ৰথম মহাদেৱক দি ল'ম, তাৰপাছতহে তুমি মহাদেৱক। হেল্ল' গাইজ, আমাৰ মানে ৰাইজ আহিছিলে, ইটো ইটো কৈ থাকোঁতে ঘূৰি ফুৰোঁতে মই পাহৰিয়ে থাকিলোঁ ভিডিঅ' বনাব লাগে বুলি। আৰু এইপিনে বুট আছেই, তাৰপিছত আৰু মাহীহঁতৰ ভাইটি ভণ্টি আহিবলৈ আছে, তাৰপৰা আমাৰ অনিমা বাইদেউ আহিবলৈ আছে, পোৱাহিয়ে নাই। সকলোকে দিম, এতিয়া লাহেকৈ ওলামগৈ, তাৰপিছত দেখুৱাই আছোঁ বুলি। এইপিনে আমাৰ পটেশ্বৰী বাইদেউ আজি আজৰিয়ে পোৱা নাই। এতিয়া আমি শিৱসাগৰলৈ ল মাৰিমগৈ। অঁ এইটো কি হ'ল? অঁ ভাগৰ মিঠাই খালে, অঁ সেইটো কথা। এইয়া হয়ে হয়, ভাগৰ মিঠাই খাই টং হৈ আছে, দিছেনে? অঁ পাব দিয়া। এইপিনে ধুনীয়াকৈ ওলাইছিলোঁ, আমাৰ এইফালে এজন ওলাই আছে দেখিছে। এওঁক একচুৱেলি মই মতা হৈছিল, শিৱসাগৰলৈ যাম যিহেতু বোলো আহিবা। এই কাপোৰযোৰ দেখিছেনে, মই পিন্ধিছিলোঁ, কিন্তু আকৌ সলাই পেলাই বেলেগ এযোৰ পিন্ধি গ'লোঁ। মানে কি ক'ব আৰু, ক্ষীণ মানুহ যে, ইযোৰো নাচাজে সিযোৰো নাচাজে, গতিকে আৰু উপায় নাই। হেল্ল' গাইজ, ৰখি এতিয়া 11টা বাজি গ'ল। আমি এতিয়া যাবলৈ লৈছোঁ। এই দেৰি কৰিলে, এইজনীয়ে দেৰি কৰিছে। অঁ দিমা দেৰি কৰিছা কেলৈ দেৰি কৰিছে? এই বয়ফ্ৰেণ্ডক লগ কৰি আহিছে। পুৰা ৰ'দ দিছে আজি। এইপিনে আহি পায়ে মানে আচৰিত, ইমান মানুহ, ইমান জাম, ক'বই নালাগে মানে। আৰু এইফালে আমি খোজকাঢ়ি আহি আছোঁ, তাই কৈ আছে ঠিকেই আছেনে? মই বোলো ঠিকেই আছে দিয়া। আমি যিহেতু শিৱৰাত্ৰিৰ দিনাই আহিছোঁ, আপোনালোকে গম পাইছেই, গতিকে মানুহ বহুত, আৰু তাৰ পাছদিনা চাগে মানুহৰ সমাগম আৰু বেছি বুলি ক'ব লাগিব। এইপিনে আকৌ আমাক মানুহবোৰে খুব চাই আছে দেই, এনেকৈ চাই দিলে লাজো লাগে নহয়। বাৰু বহুত ভাল লাগিলে, বহুতক আমি লগ পালোঁ, সকলোৱে মাত দিছে, এনেকৈ মাত দিলে ভালেই লাগে। মই অলপ আগতো কৈ গৈছোঁ আপোনালোকক, যিহেতু মোৰ এইখন ঘৰত শেষৰটো শিৱৰাত্ৰি, গতিকে মই ভিডিঅ'টো এইটো কাৰণে কৰিছোঁ যাতে মই পাছলৈ চাব পাৰোঁ। এইপিনে ময়ো অকণমান ওলাই দিছোঁ, আপোনালোকে আকৌ মোক নেদেখি পাহৰিবগৈ নহয়। ভাত খাইছে,
মই নাখাওঁ তেল দিয়া যে মই আজি নাই খোৱা মানে খাবলৈ লাগিছে দিছেনে আমাৰ এইবোৰ বস্তু বাহানি লৈ মই বহি আছোঁ শিৱৰাত্ৰি ক'বলৈহে আচলতে যদি আপুনি চাকি এগছ নজ্বলাই নহয় তেতিয়াহ'লে মানে শিৱৰাত্ৰি নালাগে যিহেতু মেলা বেছিকৈ হৈ আছে মেলাহে লাগে কাৰণ তাত মোৰ সমবয়সীয়া ছোৱালী বহুত দেখিলোঁ কিন্তু এজনী ছোৱালীৰ গাটো মানে এযোৰ চাদৰ মেখেলা নেদেখিলোঁ খুব কম সংখ্যক দেই খুব কম সংখ্যক ছোৱালীৰ গাতহে মই চাদৰ মেখেলা দেখিলোঁ আৰু কিছুমান বোৱাৰীও কিছুমান বুলি নহয় প্ৰায় সংখ্যক বোৱাৰীয়ে মানে চুইদাৰ পিন্ধি আহিছে নহ'লে কোনোবাই জিন্স পেণ্ট তেনেকৈ পিন্ধি আহিছে কিন্তু শিৱৰাত্ৰি বুলি ক'লে চাদৰ মেখেলাযোৰ গাত থাকিব লাগে তেতিয়াহে মানে শিৱৰাত্ৰি ফিল হয় নহ'লে মেলাহে ফিল হয় ছোৱালী হৈ এইটো বুজি পাওঁ যে চাদৰ মেখেলাযোৰ পিন্ধিলে কমফৰ্টেবল নহয় জিন্স পেণ্ট বা চুইদাৰ পিন্ধিলেহে কমফৰ্টেবল হয় কিন্তু চাদৰ মেখেলাযোৰ পিন্ধিলেও খোজকাঢ়িব পাৰি দিয়ক আগৰ দিনততো এনেকুৱা অনুষ্ঠানত সকলোৱে চাদৰ মেখেলাই পিন্ধিছিলে কিন্তু আজিকালি এইটো এটা শ্ব' নিচিনা হৈ গৈছে দেই কোৱা কাৰণে বেয়া নাপাব কোনেও আৰু যদিহে মই ইয়াত কিবা ভুল কৈছোঁ সকলোৱে মোক মাফ কৰি দিব আশা কৰোঁ সকলো ভালে থাকক পুনৰ এটা নতুন কমেডি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই